গুড মৰ্ণিং এভৰিৱান। আজি মোৰ ব্ৰেকফাষ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি লৈছোঁ। এতিয়া যিহেতু শাকৰ ছিজন, সেইকাৰণে বেলেগ বেলেগ ধৰণৰ শাকবিলাক আমি বেলেগ বেলেগ ধৰণে ট্ৰাই কৰিব পাৰোঁ। পালেং শাক যে অকল মাছ বা পনীৰ এনেকৈ সিহঁতৰ লগতে খাব পাৰি এনেকুৱা নহয়। একচুৱেলি পালেং শাক আমি পিঠা লগতো দি খাব পাৰোঁ, পিঠা বনাইও খাব পাৰোঁ। চ' আজি মই পালেং শাক আৰু পিঠাগুড়ি, চাউলৰ গুড়া আজি সেনেকৈ এটা পিঠা বনাই মোৰ ব্ৰেকফাষ্টৰ কাৰণে লৈছোঁ। তাকে মই আপোনালোকক দেখাওঁ। এতিয়া মই প্ৰথমে লৈছোঁ কেইখিলামান পালেং পাত আৰু সৰু চাইজৰ এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু অলপমান দিছোঁ চাউলৰ গুড়া, তাতে দিছোঁ নিমখ, এচিকুটমান হালধি আৰু মই কাটি লোৱা পালেং শাক আৰু পিঁয়াজৰ টুকুৰাখিনি তাতে দি ভালদৰে পানী দি মিলাই ল'ম। এতিয়া মই অলপমান টাৱাখনত মিঠাতেল দিছোঁ, দি সেইখিনি ভালদৰে গৰম হোৱাৰ পিছত মই সেই মিক্সখিনি তাতে ঢালি দিছোঁ আৰু সেইখিনি তলৰ ফালে ভালকৈ দৰে সিজি উঠাৰ পিছত মই লুটিয়াই সাঁফৰখন লগাই দিম আৰু সেইখিনি ভালদৰে হৈ গ'লে এতিয়া সেইটো মোৰ ব্ৰেকফাষ্ট হৈ যাব। এতিয়া মই খাবলৈ লৈছোঁ। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিব।